নমস্কাৰ কেনে আছে আপোনালোক সকলো নিশ্চয় ভালে আছে নহয় জানো আৰু সকলো ভালে থাকক আৰু সুস্বাস্থ্যৱান হৈ থাকক লগতে দীৰ্ঘায়ু হৈ থাকক আৰু নিৰোগী হৈ থাকক আশীৰ্বাদ আমাৰ কাৰণে কৰিব আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰো আৰু আজি বৃহস্পতিবাৰ আজি একদম নিৰামিষ কোনো ধৰণৰ মাছ মাংস নাই আৰু লাই শাক বনাম ভাজি আৰু লাই শাকটো আমাৰ ঘৰৰ বুলি কৈ থাকো আজি আপোনালোকক লাই শাকো অকমান দেখুৱাম লগতে আমাৰ কুমৰাও লাগিছে হেখিনিও আপোনালোকক দেখুৱাম আৰু আজি ৰেচিপি বুলিবলৈ তেনেকৈ একো নাই মুঠতে ডেইলি ব্লগ এটা আৰম্ভ কৰিছোঁ ৰাতিপুৱাটো এতিয়া ঘৰ দুৱাৰ সাৰি কাপোৰ কানি ধুই এইবিলাকটো কৰি আজৰি কাৰণ এইবিলাক কৰোঁতে মোক ভিডিঅ' কৰিবলৈ ঘৰত মানুহ কোনো নাই আৰু এতিয়া মই ঘৰত সম্পূৰ্ণ অকলেই আছোঁ ল'ৰা কলেজলৈ গ'ল মানুহজনো বিশেষ কামত ওলাই গৈছে আৰু এতিয়া 12টা বাজিব হ'ল শুভ দুপৰীয়া আপোনালোক সকলোকে আপোনালোকৰ আজি দিনটো শুভ হওক মংগলময় হওক তাৰে কামনা কৰিলোঁ লগতে আমাৰ দিনটো কালি দিনটোতকৈ আজি দিনটো যাতে আৰু ভাল হওক এই আশীৰ্বাদ কৰিব আপোনালোকে সকলোৱে আৰু ভিডিঅ'বিলাকত বহুত বহুত মৰম দিব বুলি আশা কৰিলোঁ আৰু সোনকালে মানে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক বেছি নাই আৰু কেইটামান লাগে আৰু হয়তো 25টা মান চাগে ইমানমান লাগিব পাৰে সোনকালে কৰি দিব বুলি আশা ৰাখিলোঁ ভিডিঅ'বিলাক সম্পূৰ্ণ চাব নতুন ভিডিঅ' আগবঢ়াম আৰু এক চাদৰ বৈ আছোঁ সেইখিনিতো আপোনালোকক দেখুৱাইছোঁ এখন 4 নম্বৰখন বৈ আছোঁ আৰু এখন ওলালেও আপোনালোকক দেখুৱাম আকৌ চাদৰে লগাম যিসকলক লাগে তেওঁলোকে আগতীয়াকৈ বুকিং কৰিব পাৰিব আৰু ইয়াতে মোক কমেণ্ট কৰিলে হ'ব আপোনালোকে আৰু বলক তেতিয়াহ'লে আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু কালি ঘৰৰ কেইখনমান পৰ্দাও কিনি আনিছিলোঁ সেইখিনিও আপোনালোকক দেখুৱাম বলক তেতিয়াহ'লে আজি ভিডিঅ'টোৰ আৰু কি কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকলৈ অকমান সৰু ক্লিপ ধৰি ৰাখোঁ বলক তেতিয়াহ'লে পলম নকৰোঁ নহয় জানো আহক আজি প্ৰথমে আপোনালোকক পৰ্দা কেইখনকে দেখাই লওঁ কিনো পৰ্দা আনিছিলোঁ আৰু এয়া পৰ্দা কেইখন মই দুটা ৰঙৰ আনিছোঁ আৰু এয়া অকমান পাতল ক্ৰীম ৰঙৰো আনিছোঁ পাছত আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো বাৰু মই দেখাম কেনেকুৱা লাগিছে ঘৰখনত আচলতে লগোৱাৰ পিছত আৰু আপোনালোকেও জনাব কেনেকুৱা লাগিছে এতিয়া অকমান এটা আভাস মাত্ৰ আপোনালোকক দেখুৱাবৰ কাৰণে ধৰি ৰাখিছিলোঁ আৰু বলক তেতিয়াহ'লে আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু আপোনালোকক সদায় কৈ থাকোঁ নহয় ঘৰৰ লাই শাককে আজি আপোনালোকক দেখুৱাম এইজোপা আমাৰ ক'লা কচুও আছে আৰু এয়া কোমোৰা ইতিমধ্যে লাগিছে মানে প্ৰথমে লগোৱাখিনি অলপমান গেলি গুচি গ'ল আৰু চৰাই কেৰ্কেটুৱা ইয়াত বহুত আছে কেৰ্কেটুৱাই কামুৰি খাই দিয়ে এইবিলাক কলি হৈছে আৰু দুজোপা কোমোৰা গছ দুজোপা আছে দেখুৱাম আপোনালোকক আৰু এজোপাত মানে এইবিলাক কলি দেখিছে নহয় এইবিলাক কেৰ্কেটুৱাই কামুৰি এনেকৈ খাই নষ্ট কৰি দিছে আৰু এইটো হৈছে ডাঙৰ এই চামৰে ভালেমানখিনি লাগিছিলে কিন্তু নাই সকলোবিলাক গেলি গ'ল কেৰ্কেটুৱাই খাই দিলে আৰু লগতে এজোপা আছে এজোপাটো ভালেমানখিনি কলি পেলাইছে আৰু লাগিলে ডাঙৰ হ'লে আপোনালোকক দেখুৱাম এতিয়া মুঠতে আপোনালোকক দেখুৱাই ৰাখিছোঁ আৰু ক'লা কচুজোপাও আছে এজোপা আমাৰ ক'লা দহি কচু আৰু এজোপা বগা দহি কচু আছে আৰু এইখিনি লাইখিনি এখন পাতে বহুত ডাঙৰ হয় চাওকচোন আৰু লাই শাক পালেং শাক খাই মোক খুবেই ভাল লাগে লগতে মূলা আমাৰ অৱশ্যে মূলা নাই অকল লাই আছে আৰু এয়া মই আপোনালোকক দেখুৱাই দিছোঁ অকমান ওচৰৰ তিনি ঘৰ মানত মই দিলোঁৱেই আৰু বহুত এখন পাতে বহুত ডাঙৰ হয় আৰু দুটা চাইডে ৰুই দিয়া আছে এইখিনিকে আজি আপোনালোকক দেখুৱাই দিছোঁ মই আৰু এয়া চাওকচোন পাতবিলাক দেখিয়ে আপোনালোক কাৰ খাওঁ লাগিছে জনাবচোন মোৰ কিন্তু লাই শাক খাই খুবেই ভাল লাগে লাই শাক বইল হওক ভাজি হওক যেনেকৈয়ে বনাই মোৰ তেনেকৈয়ে ভাল লাগে আৰু এয়া দুডালমান থুৰি পাই আনিছিলোঁ লাই শাকৰ এই থুৰিখিনি মোৰ কাৰণে বইল কৰিছোঁ কাৰণ এনেকৈ যদি বইল কৰোঁ আমাৰ ঘৰত বেলেগে নাখায় ল'ৰাটোৱে কিন্তু খায় মানুহজনে নাখায়
আৰু সেইকাৰণে এয়া অকণমান থুৰিখিনি মই মোলে বুলি বইল কৰি ৰাখিছোঁ যিহেতু ল'ৰাটো আহি পাওঁতে গধূলি হ'বগৈ তেতিয়ালৈতো তাক লাই শাক নোখোৱাওঁ গধূলি সেইকাৰণে মোলৈ বুলি অকণমান বইল কৰি লৈছোঁ আৰু আজি বনাম এয়া কচু দি পেলাই দাইল মচুৰ দাইল আৰু ধোৱা মগু দুইটা মিলাই লৈছোঁ আৰু এফালে বনাম এয়া লাই শাক একদম মিহি মিহিকৈ কাটি লৈছোঁ আজি এনেকৈ বনাম মোৰ কিন্তু ডাঙৰ ডাঙৰকৈ কাটি পেলাই আচলতে লাই শাক খাই ভাল লাগে যিটো হাতেৰে আমি মোহাৰি পেলাই ছিঙি দিওঁ ডাঙৰকৈ তেনেকৈ ভাল লাগে কিন্তু মানুহজনে তেনেকৈ ভাল নাপায় আজি ভাবিলোঁ অকণমান পাতলকৈ এনেকৈ মই কমেই বনাওঁ আচলতে পাতল এনেকৈ মিহি মিহিকৈ কাটি পেলাই আজি এনেকৈয়ে বনাওঁ বুলি ল'লোঁ আজি কোনো ৰেচিপি ব্লগ আপোনালোকৰ কাৰণে অনা নাই মই আজিৰ দিনটো কেনেকৈনো কি কৰিছোঁ সেইখিনিয়ে দেখাইছোঁ আজি বৃহস্পতিবাৰৰ দিনা সম্পূৰ্ণ আমাৰ নিৰামিষ চলে মানে কি ল'ৰাটোৱে মই খাওঁ বুলি ক'লে বেয়া নহয় খাওঁ থাকিলে কিন্তু মানুহজনে নাখায় আৰু এয়া আজি নিৰামিষে বনাইছোঁ লাই শাক ভাজি হ'ব লগতে লাই শাক বইল হ'ব আৰু কচু আৰু দালি এনেকৈয়ে বনাইছোঁ আৰু আপোনালোকক দেখুৱাই গৈ থাকিম বাৰু ৰেচিপি বুলি নহয় মুঠতে এটা ভিডিঅ' আগবঢ়াই দিছোঁ আপোনালোকলৈ বুলি পেলাই আৰু সেয়ে আপোনালোকে আশা কৰোঁ ভিডিঅ'বিলাক শেষলৈকে চাব বুলি আৰু এইখিনিতে অনুৰোধ যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বিলাক বহুত বেছি ভাল লাগে আপোনালোকে আপোনাৰ বন্ধুবৰ্গৰ লগতে পৰিয়ালবৰ্গৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইফালে কচু আৰু দাইল উতলি এয়া হ'বই হৈছেগৈ আজি ধনিয়া নাছিলে ধনিয়া দি দিবৰ কাৰণে আৰু এয়া আমাৰ আজি ভাত হৈ গ'ল এইফালে আছে ভাত দোন বন আলু পিটিকা এটা জলকীয়া এইফালে লাই শাক আলু ভাজি আৰু লগতে আছে এয়া কচু দিয়া দাইল আৰু এয়া লাই শাকৰ বইল আৰু দোন শাকৰ এনেধৰণে পিটিকা কৰি আপোনালোকে খায়নে জনাবচোন আমি কিন্তু খাওঁ খুবেই ভাল লাগে আৰু যদি নাই খোৱা আপোনালোকে বনাই